স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল 2 জবলৈ। বন্ধু বান্ধৱীসকল, আজি মই হিউমেন ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ইয়াতে মুঠ পদ আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে থাম্বনেলত 6474টা পদ আছে, কোঅৰ্ডিনেটৰ পদ। ইয়াৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহকচোন আমি ইয়াৰ সবিশেষ আজি আলোচনা কৰোঁ। বন্ধু বান্ধৱীসকল, আজি মই যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, এই বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছে। হিউমেন ৰিচোৰ্চ ডিপাৰ্টমেণ্ট ইনষ্টিটিউট, এই বিভাগৰ পৰা বিজ্ঞাপনটো আহিছে। ইয়াতে বহুত পদ আছে। পদসমূহ আপোনালোকক মই দেখাই দিব বিচাৰিছোঁ মুঠ কিমানটা পদ আছে। আপোনালোকে এইটো চাওক, 6474টা মুঠ পদ আছে। এই পদসমূহ SC, ST, OBC আৰু MOBC জেনেৰেল কেণ্ডিডেটসকলে সকলো কেণ্ডিডেটে ইয়াত আবেদন কৰিব পাৰিব। এতিয়া আমি আহোঁ এই পদসমূহ, যিহেতু আমি অলৰেডি গম পাইছোঁ যে 6474টা ইয়াতে পদ আছে। এই পদসমূহ কি মানে বিভাগত খালী হৈছে, পদটো কি, এইখিনি কথা আমি জানো। ইয়াতে চাওক, আমি নিশ্চয় ইয়াতে আপোনালোকে দেখা পাইছে হিউমেন ৰিচোৰ্চ ডিপাৰ্টমেণ্ট ইনষ্টিটিউটৰ ফালৰ পৰা বিজ্ঞাপনটো আহিছে। ইয়াতে পদসমূহ আহিছে। পদবোৰ হৈছে আপোনালোকৰ কোঅৰ্ডিনেটৰ পদ। কোঅৰ্ডিনেটৰ পদৰ কাৰণে ইয়াতে বিজ্ঞাপনটো আহিছে। এই পদসমূহ আপোনালোকৰ চাব আছে, ডিভিজন প্ৰজেক্ট কোঅৰ্ডিনেটৰ হ'ব পাৰে, বা ব্লক লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ, বা ক্লাষ্টাৰ লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ, অৰ্থাৎ আপোনালোকক কোঅৰ্ডিনেটৰ পদ খালী হৈছে। এই পদসমূহৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা ইয়াতে কিমান বিচৰা হৈছে আপোনালোকে চাওক। SSLC হ'লেও কৰিব পাৰিব, বা HS বা এনি গ্ৰেজুৱেট। বিভিন্ন বিভাগত আপোনালোকে এই পদসমূহ আবেদন কৰিব পাৰিব। গম পালে আপোনালোকে SSLC বা HS বা গ্ৰেজুৱেট হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। এই পদসমূহ অসমৰ বিভিন্ন জিলাত এই পদসমূহ আছে। ইয়াৰ সাক্ষাৎকাৰ অনুষ্ঠিত যিহেতু হ'ব, এই সাক্ষাৎকাৰ হোৱাৰ আপোনালোকৰ ঠাইসমূহ ইয়াতে উল্লেখ আছে। আপোনালোকে এইটো বিজ্ঞাপনৰ সবিশেষ লিখা আছে। আপোনালোকে দেখিছে তেজপুৰ, বালিপাৰা, বিশ্বনাথ, গহপুৰ, বিহপুৰীয়া, উত্তৰ লখিমপুৰ, ঢকুৱাখানা, গোগামুখ, ধেমাজি, চিলাপথাৰ, জোনাই, তিনিচুকীয়া, শদিয়া, ডিগবৈ, ডিব্ৰুগড়, নাহৰকটীয়া, নামৰূপ, মৰাণ, তেনেধৰণে আপোনালোকৰ অসমৰ প্ৰায়বিলাক জেগাতে ডিভিজন, ডিষ্ট্ৰিক্ট, চাব ডিভিজন সকলোবিলাকতে আপোনালোকে এই পৰীক্ষাবিলাকৰ চেণ্টাৰ হ'ব। আপোনালোকে তাতে নিজৰ ঠাইতে আপোনালোকে ইয়াৰ এক্সাম দিব পাৰিব। আৰু পোষ্টবিলাকো ঠিক তেনেধৰণে নিৰ্দিষ্ট জেগাত আপোনালোকৰ হ'ব। গতিকে আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিবলৈ হ'লে 30 জুন 2025 তাৰিখৰ ভিতৰত কিন্তু আপোনালোকে আবেদন কৰিব লাগিব। এইটো অনলাইনৰ মতে অনলাইন আবেদন আপোনালোকে কৰিব লাগিব। অনলাইন আবেদন কৰিবলৈ হ'লে আপোনালোকে 30 জুনৰ আগত কৰিব লাগিব। ইয়াত আবেদন কৰিবলৈ আপোনালোকৰ ৱেবছাইটটো দিয়া হৈছে। এইটো আপোনালোকে ৱেবছাইটটো চাব পাৰিব। এইটো ৱেবছাইটত আপোনালোকে যাব লাগিব, www.hrdi.online.org.in। এই ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব 30 জুনৰ ভিতৰত। 30 জুনলৈকে আপোনালোকৰ তাৰিখ আছে। গতিকে 30 জুনৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। আৰু ইয়াৰ কিবাকিবি যদি আপোনালোকৰ আবেদন কৰোঁতে কিবা অসুবিধা হয় তেনেহ'লে আপোনালোকে এইটো ইয়াতে নাম্বাৰ দিয়া আছে, অফিচৰ নাম্বাৰ। এই অফিচৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। বিজ্ঞাপনটো দেখিলে মই আপোনালোকক সবিশেষ দেখাই দিছোঁ। যদি কোনোবা কেণ্ডিডেটে অসমীয়াটো বুজি পোৱাত অসুবিধা হয় তেনেহ'লে আপোনালোকে ইংলিছতো চাব পাৰিব। ইংলিছৰ বিজ্ঞাপনটো ইয়াতে উল্লেখ কৰা আছে। আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াতে এই পদকেইটাৰ কাৰণে আপোনালোকৰ দৰমহাটোৰ কথা ইয়াতে উল্লেখ আছে। দৰমহাটো 8,000 টকাৰ পৰা আৰম্ভ হ'ব আৰু 16,000 টকালৈকে হ'ব। এইটো কথা ইয়াতে উল্লেখ কৰা হৈছে। আৰু আপোনালোকৰ ইয়াতে বয়সৰ সীমাৰ কথা আছে। বয়সটো আপোনালোকৰ 18ৰ পৰা 48 বছৰ বয়সৰ ভিতৰত ইয়াতে এপ্লাই কৰিব পাৰিব। গোটেইখিনি কথা আপোনালোকে জানিব পাৰিলে ইয়াতে। আৰু যদি সবিশেষ জানিব বিচাৰে তেনেহ'লে বিজ্ঞাপনটো যদি আপোনালোকে ডাউনলোড কৰি ল'ব বিচাৰে, অফিচিয়েল যিটো ৱেবছাইট মই দেখাইছোঁ এই ৱেবছাইটত গৈ আপোনালোকে তাৰ পৰা বিজ্ঞাপনটো ডাউনলোড কৰি লৈ চাব পাৰিব। নহ'লে আৰু যদি কিবা জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, ময়ো আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰি দিব বুলি মই আশা ৰাখিলোঁ। থেংক ইউ।